নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। মাঘ হৈছে অসমীয়া 12 মাহৰ দশম মাহ। মাঘ হৈছে অসমীয়া বছৰৰ আটাইতকৈ ভোগী আৰু ক্ষমতাশালী মাহ। এই মাহক দেৱলোকৰ মাহ হিচাপে ধৰা হয়। এই মাহত যদি কোনো মাংগলিক কাম কাজ কৰা হয়, সেই কাম কাজৰ পৰা 10 গুণ ফলপ্ৰাপ্তি হয়। এইটো মাহত যদি আপুনি কেনেবাকৈ কেইটামান সংকেত পায়, তেনে আপোনাৰ বাবে ইমানেই ভাল দিনৰ আগমন হ'ব, যাৰ ফলত আপোনাৰ বাবে বেয়া দিন বা দুখৰ দিনৰ শেষ হৈ সুখৰ দিনৰ আৰম্ভণি হ'ব। মাঘ মাহত দেৱলোকৰ কৃপাত কিছুমান সংকেত আহে, বেয়া দিনৰ আৰম্ভণিৰো সংকেত আহে আৰু ভাল দিনৰ আৰম্ভণিৰো সংকেত আহে মাঘ মাহতেই। কিন্তু এই সংকেতসমূহ বুজি নোপোৱাৰ বাবে বহু মানুহে নিজৰ সৌভাগ্য নিজে নাজানি নষ্ট কৰি পেলায় আৰু বেয়া দিনৰ সংকেতসমূহ পায়ো নজনাৰ বাবে বহু বিপদ বিঘিনি পাই কষ্ট পাবলগীয়া হয়। মাঘ মাহত যদি আপুনি 5টা সংকেত কেনেবাকৈ পাই যায়, তেনে জানিব মাতা লক্ষ্মী আপোনাৰ প্ৰতি প্ৰসন্ন হৈছে, মাতা লক্ষ্মীৰ দ্বাৰা শুভ দিনৰ সংকেত আপোনাৰ বাবে আহি গৈছে। কিন্তু এনে সংকেত পায়ো যদি আপুনি বুজি নাপায়, কিছুমান নকৰিবলগীয়া কাম বা ভুল কাম কৰে, তেনে আপোনালৈ অহা সৌভাগ্য নষ্ট হৈ দুখ কষ্ট পাবলগীয়া হয় আৰু পাবলগীয়া বস্তু হেৰুৱাবলগীয়া হয়। মাঘ মাহৰ পবিত্ৰতা অনুসৰি এই মাহত কৰা মাংগলিক কাৰ্য বা যাগ যজ্ঞৰ ফল 10 গুণ লাভ কৰিব পাৰে। শাস্ত্ৰ অনুসৰি প্ৰতিজন দেৱী দেৱতাই মাঘ মাহত পৃথিৱী ভ্ৰমণ কৰে। মাঘ মাহত ভগৱানে ভক্তৰ কাষত এবাৰ হ'লেও আহে আৰু সৎভক্তিৰে ভক্তি কৰাজনৰ মনৰ আশা পূৰণ কৰি কিছুমান সংকেত প্ৰদান কৰে। এই মাহত গণেশ পূজা, সৰস্বতী পূজা, অগ্নি পূজা, সূৰ্য পূজা, বিষ্ণু পূজা, সত্যনাৰায়ণ পূজা আদি কৰি নিজৰ মনোকামনা পূৰোৱাৰ সুযোগ পায়। ইয়াৰ উপৰিও মাঘ মাহত কৰা কিছুমান কামৰ ফল জনম জনমৰ পাপ খণ্ডন হৈ পুণ্য লাভ কৰিব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মাঘ মাহত কেনেধৰণৰ সংকেত পালে ব্যক্তিৰ জীৱনলৈ ভাল দিন আহি দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু কেনেধৰণৰ সংকেত পালে বিপদ বিঘিনিৰ আগজাননী আহে। কোনবোৰ সংকেত পালে কি কাম কৰিব পাৰিলে সফলতাৰ দিশত আগুৱাব পাৰে, বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰে। মাঘ মাহত পোৱা কোনবোৰ সংকেত অতি ভয়ংকৰ সংকেত আৰু সেই সংকেত পালে কি প্ৰতিকাৰ সময়মতে নকৰিলে আগন্তুক দিনত বিপদ বিঘিনিত পৰিব লগা হয়। গতিকে আজিৰ ভিডিঅ'টো মাঘ মাহৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। মাঘ মাহত যদি আপুনি আজিৰ ভিডিঅ'ত কোৱা যিকোনো এটা সংকেত পায়, তেনে আনৰ আগত প্ৰকাশ কৰাৰ পৰা দূৰত থাকি নিয়ম অনুসৰি মাঘ মাহটো চলি থকা সময়তে যদি আপুনি প্ৰতিকাৰ কৰে, তেনে আপোনাৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চালে মাঘ মাহত পোৱা সংকেত আৰু মাঘ মাহত কৰা কামসমূহৰ কথা জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মাঘ মাহত কোনসমূহ সংকেত পালে আৰু কি কাম কৰিব পাৰিলে লক্ষ্মীনাৰায়ণৰ কৃপা আৰু দেৱলোকৰ কৃপা বৰষী ভাগ্যৰ চমৎকাৰ আহে, দুখ কষ্টৰ পৰা মুক্ত হৈ সুখী হ'ব পাৰে। মাঘ মাহত পোৱা কেনেধৰণৰ সংকেতৰ বাবে ঘৰলৈ অশুভ দিন আহি বিপদ বিঘিনি হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। গৰুক দেৱলোকৰ শক্তি হিচাপে হিন্দু শাস্ত্ৰত মনা হয়। শাস্ত্ৰ অনুসৰি গৰুক মাতাক জ্ঞান কৰি পূজা কৰিব লাগে। সেয়েহে গৰুক গৌ মাতা বুলি কোৱা হয়। গৌ মাতা হৈছে দেৱলোকৰ সকলো দেৱতাৰ শক্তিৰ পৰা সৃষ্টি হোৱা জীৱ। আপোনাৰ ঘৰত যদি গৰু আছে, গাই গৰুৱে যদি মাঘ মাহত পোৱালি দিছে, সেই পোৱালি যদি মাইকী পোৱালি হৈছে, তেনে আপুনি এজন ভাগ্যৱান ব্যক্তি। আপোনাৰ জীৱনৰ পৰা দুখ যান্ত্ৰণা আঁতৰি সুখ সমৃদ্ধি অহাৰ দিন আহি পৰিছে। শাস্ত্ৰ অনুসৰি মাঘ মাহত যদি গাই গৰুৱে কাৰোবাৰ ঘৰত চেউৰী বা মাইকী পোৱালি জগায়, তেনে সেই ঘৰত গৌ মাতাৰ জৰিয়তে মাতা লক্ষ্মীৰ প্ৰৱেশ হৈছে। সেইখন ঘৰত ধন সম্পদৰ আগমন হ'ব। সেই ঘৰৰ ব্যক্তিসকলৰ বাবে ধনৰ পথ মুকলি হ'ব। ইয়াৰ উপৰি যদি মাঘ মাহত কোনো লোকৰ ঘৰত কন্যা সন্তান জন্ম হয়, সেই কন্যা সন্তানক লক্ষ্মী বুলি ধৰা হয়। সেই কন্যা সন্তানৰ বাবে সেইখন ঘৰৰ সৌভাগ্য মুকলি হয়। এনে সংকেত পালে মাঘ মাহত পুৱা গধূলি ভগৱানৰ গুণানুকীৰ্তন বা মাতা লক্ষ্মীৰ বাবে ভাৱ ভক্তি কৰি প্ৰতিদিনেই ধূপ বন্তি জ্বলাব লাগে। লগতে ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। মাঘ মাহত নদীত এদিন হ'লেও স্নান কৰিব লাগে। মাঘ মাহত নদীত স্নান কৰিব পাৰিলে পাপ নাশ হয়।
মাঘ মাহত কৰা নদীৰ স্নানে গংগাত স্নান কৰাৰ সমান পুণ্য হয়। যদি মাঘ মাহত সূৰ্য উদয়ৰ সময়ত নদীত স্নান কৰি সূৰ্যদেৱক জলৰ্ঘ্য দিব পৰা হয়, মৃতকৰ দুখ খণ্ডন হৈ সূৰ্যদেৱৰ কৃপাত উন্নতি আহে, ভাগ্য মুকলি হৈ চাকৰিৰ ক্ষেত্ৰত বাধা দূৰ হয় আৰু ভাগ্যত থকা বাধা বিঘিনি আঁতৰ হয়। সেয়েহে মাঘ মাহত বহু মানুহে নদীত স্নান কৰাৰ আশাৰে তীৰ্থ দৰ্শন কৰে। শাস্ত্ৰ অনুসৰি মাঘ মাহত দেৱলোকৰ দেৱতাসকলে পৃথিৱী ভ্ৰমণ কৰে। সন্ন্যাসী, ফকীৰ, সাধু বাবা আদিৰ ৰূপেৰে ভক্তসকলক সংগ দিয়ে ভগৱানে। মাঘ মাহত যদি কোনো সাধু সন্ন্যাসী, বাবা, ফকীৰ, জটাধাৰী ব্যক্তি আপোনাৰ গৃহলৈ আহে বা কোনো সাধু সন্ন্যাসী বাবাই আপুনি নিবিচৰাকৈ আপোনাক গুণী জ্ঞানী কথা কয়, ভাল উপদেশ, ভাল কথা কয়, জানিব আপোনাৰ প্ৰতি ভগৱান সন্তুষ্ট আছে। আপোনাৰ শুভ দিনৰ আগমন হৈ গৈছে, যাৰ ফলত আপুনি নভবাকৈ বা নিবিচৰাকৈ তেওঁ আপোনাক শুভ বাৰ্তা দিছে ভগৱানৰ জৰিয়তে। এনে সংকেত পালে ভুলতো তেনে বাবা, ফকীৰ, সাধু সন্ন্যাসীক অৱমাননা নকৰিব। যিটো ক্ষেত্ৰত আপোনাক উপদেশ বা ভাল কথা কৈছে সেই ক্ষেত্ৰত আপোনাৰ জ্ঞান শক্তি কমি আছে, সেই কাম ভগৱানৰ জৰিয়তে আপুনি পাই গৈছে। আপোনাৰ ক্ষেত্ৰত উন্নতিৰ পথ সুগম হৈ পৰিছে। এনে কাৰ্য যদি কোনো বন্ধু বান্ধৱীৰ ক্ষেত্ৰত হয়, তেনে সেই বাবা, সন্ন্যাসী, ফকীৰক যথাযথ ভক্তি সন্মান কৰি সন্তোষিত কৰিবলৈ চেষ্টা কৰিব লাগে। যি দিশত উপদেশ বা সৎ কথা কৈছিল ধ্যান দিব লাগে, সেই দিশত জ্ঞান পাই সফলতা আনিব পাৰিব। ইয়াৰ উপৰিও মাঘ মাহত যদি আপুনি নভবাকৈয়ে বা নিবিচৰাকৈয়ে যদি আপোনাৰ ঘৰৰ চৌহদলৈ হাতী আহে, বনৰীয়াই হওক বা ঘৰচীয়াই হওক, হস্তীৰ পদচিহ্ন আপোনাৰ ঘৰৰ চৌহদত পৰে, তেনে আপোনাৰ ঘৰত মাতা লক্ষ্মী আৰু গণেশৰ কৃপাত ধন সম্পদৰ সুযোগ আহি গৈছে। এই মাহত যদি আপুনি ক'ৰবালৈ যাওঁতে বাটত ঘৰচীয়া হাতী মাউতৰ সৈতে দেখা পায়, তেনে যদি আপোনাৰ সুবিধা হয় সেই হস্তীক অকণমান হ'লেও খাদ্য খুৱাব। মাঘ মাহত হস্তী বা হাতীৰ পদাৰ্পণ হ'লে বা হাতীক খাদ্য খুৱাব পাৰিলে ৰাজভোগৰ সুযোগ আহে, ভগৱান গণেশৰ কৃপাত সা সম্পদৰ আগমন হয়। এনেধৰণৰ সংকেত গণপতি বাবাৰ কৃপাৰ সংকেত সূচায়। এনে সংকেত পালে মাঘ মাহত গণেশ মন্দিৰ বা গণেশ মূৰ্তিৰ ওচৰত ধূপ বন্তি জ্বলাই ফল মূল আগবঢ়াব পাৰিলে অতি শুভ হয়, জীৱনত উন্নতি আহি সফলতা আহে। মাঘ মাহ হৈছে মাংগলিক মাহ আৰু ধৰ্মীয় মাহ। এই মাহত আপোনাৰ ঘৰলৈ যদি অঘৰী অৰ্থাৎ কাৰো ঘৰত স্থায়ীভাৱে বাস নকৰা কুকুৰ আহি আপোনাৰ ঘৰত আশ্ৰয় লয়, ঘৰৰ দুৱাৰৰ মুখত শুই থাকেহি, ঘৰৰ মানুহক দেখিলে বা আপোনাক দেখিলে নেগুৰ জোকাৰি কিবা কোৱাৰ দৰে কৰে, নাইবা কিবা বিচাৰে, এনে সংকেত অতি গুৰুত্বপূৰ্ণ সংকেত। এনে সংকেত পালে সেই কুকুৰক খাদ্য খুৱাব পৰাটো অতি শুভ মনা হয়। এনে সংকেত পালে বুজিব আপোনাৰ বিপদ বিঘিনিসমূহ দূৰ হৈছে, ভগৱানৰ কৃপাত আপুনি সহায় পাব। শাস্ত্ৰমতে ভগৱানে বিভিন্ন ৰূপেৰে পশু পক্ষীৰ দ্বাৰা মানুহক সংকেত দিয়ে আৰু পৰীক্ষা লয়। এনে সংকেত পালে ভুলতো সেই কুকুৰক মাৰপিট কৰি খেদি নপঠাব। আপুনি যদি সেই কুকুৰক খাদ্য খুৱাই সন্তোষিত কৰিব পাৰে, তেনে আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন আহিব। ইয়াৰ উপৰিও সাপ হৈছে দৈৱ শক্তিধৰ সৰীসৃপ প্ৰাণী। সাপক মহাদেৱ জ্ঞান কৰি পূজা দিয়া হয়। বিশ্বাস কৰা হয় যে সাপ জাৰৰ দিনসমূহত গাঁত খান্দি গাঁতত থাকে। সাপ শীতল ৰক্তি প্ৰাণী। মাঘ মাহত যদি আপোনাৰ ঘৰত সাপ ওলায়, বিশেষকৈ ক'লা সাপ ওলায়, তেনে এই সংকেত আপোনাৰ ঘৰখনৰ বাবে অতি শুভ সংকেত। এনে সংকেত পালে মহাদেৱৰ কৃপাত উন্নতি আহে, কিন্তু ভুল কৰি সেই সাপ মাৰি নেপেলাব, কিবা ব্যৱস্থা কৰি খেদাৰ ব্যৱস্থা কৰিব। এনে সংকেত যদি মাঘ মাহত পায়, তেনে মহাদেৱৰ বাবে ভক্তি কৰি বন্তি খৰচ আদি মন্দিৰত সেৱা জনাই আশীৰ্বাদ ল'ব লাগে। মাঘ মাহত যদি আপোনাৰ ঘৰত কপৌ চৰাই বাহ সাজে, পোৱালি জগায়, এয়া শুভ সংকেত হিচাপে ধৰা হয়। কপৌ হৈছে লক্ষ্মী দেৱীৰ বাৰ্তাবাহক, লক্ষ্মী দেৱীৰ পৰম ভক্ত। ফেঁচা হৈছে লক্ষ্মী দেৱীৰ বাহন। কেনেবাকৈ যদি ফেঁচা চৰাই মাঘ মাহত আপোনাৰ ঘৰৰ ধানৰ ভঁৰালত সোমায় বা ৰান্ধনি ঘৰত সোমায়, তেনে নিশ্চিতভাৱে আপোনাৰ উন্নতিৰ দিন আহি গৈছে, আপুনি লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিবলৈ গৈ আছে। এই দুবিধ পক্ষীয়ে কিছু বিশেষ সংকেত দিয়ে। এই দুবিধ পক্ষীৰ কিছু বিশেষত্ব আছে। বহু লোকে কপৌ চৰাইক অলক্ষ্মী বুলি ভাবে, ফেঁচা চৰাইলৈ ভয় কৰে। এই দুইবিধ পক্ষী মাতা লক্ষ্মীৰ অতি প্ৰিয় পক্ষী। য'ত লক্ষ্মী দেৱীৰ কৃপা থাকে, য'ত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি থাকে, সেই স্থানতহে এই দুবিধ পক্ষীৰ আগমন হয়। এনে সংকেত পালে পশু পক্ষীক খাদ্য খুৱাব লাগে। ইয়াৰ উপৰিও মাঘ মাহত আপোনাৰ ঘৰলৈ বান্দৰ আহি মিঠাজাতীয় খাদ্য উঠাই লৈ যায়,
কিন্তু সেই খাদ্য নাখায় এয়া আপোনাৰ বাবে অশুভ সংকেত হ'ব পাৰে। এনে সংকেত পালে সম্প্ৰীতি নষ্ট হয়, পাৰিবাৰিক কণ্ডল হোৱাৰ ভয় থাকে। এনে সংকেত পালে সাৱধান হ'ব লাগে। কিন্তু বান্দৰে যদি মিঠাজাতীয় খাদ্য নি মহা আৰামত বহি খাই থাকে, সেয়া শুভ সংকেত হিচাপে মনা হয়। এনে সংকেতে সংকট বা বিপদৰ ভয় কম হোৱাৰ সংকেত সূচায়। প্ৰিয় বন্ধু বান্ধৱীসকল, মাঘ মাহত যদি এনেধৰণৰ সংকেত পায় তেনে জানিব আপুনি ভগৱানৰ বিশেষ কৃপাত উন্নতি কৰিবলৈ গৈ আছে। এনেধৰণৰ সংকেতসমূহ বহু ভাগ্যৱানজনৰ বাবেহে সক্ষম হয়। আশা কৰিছোঁ আপুনি যদি পাই গৈছে তেনে আজিৰ ভিডিঅ'ত কোৱাৰ দৰে কামসমূহ কৰিলে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।